সেন্সাস 2027 কাৰণে আপোনালোকৰ যেটো হাউস লিস্টিং তাৰে মেপ কেনেকৈ আঁকিব এইটো চাওক আপোনালোকৰ মেপ এনেকুৱা মেপ কেনেকৈ আঁকিব এআইৰ সহায়ত আপোনালোকক সহজতে দেখাবলৈ ওলাইছো প্ৰথমতে আপোনালোকৰ যেটো মেপ সেইটো গুগল মেপছত আপোনালোকে উলাই ল'ব উলাই লোৱাৰ পিছত আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰিব স্ক্ৰিনশ্বট মাৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ফটোটো মিলাই ল'ব স্ক্রিনশট মারার পিছত আপনাদের ধুনিয়াকে ফটোখন মিলাই লওক ওপৰত আৰু তলত ধুনিয়াকে মিলাই লওক যিখিনি নালাগে সেইখিনি কাটি কিনে উলাই দিওক ওলাৰ পিছত আপোনালোকে সেভ কৰক সেভ কৰাৰ পিছত আপোনালোকে গুগল জেমিনি এপটো ওলোৱাৰ পিছত আপোনালোকৰ যেটো স্ক্রিনশট আছিল সেইটো আপলোড দিওক আপলোড দিয়াৰ পিছত আপোনালোকে আস্ক জেমিনি যেটো বক্স দেখা পাইছে তাতে আপোনালোকৰ এটা প্ৰম্পট আপলোড দিব লাগিব সেই প্ৰম্পটটো মই আপোনালোকক কমেন্ট বক্সত দি আছো তাৰ পিছত আপলোড দিওক আপলোড দিয়াৰ পিছত আপোনালোকে দেখা হ'ব এনেকুৱা ওলাই আহিব এইটো আপোনালোকৰ জাস্ট ৰেফাৰেন্সৰ কাৰণে এইটো আপোনালোকে নিজাকে আকৌ আঁকিব লাগিব এইটো যাতে আপোনালোকে ডাইৰেক্ট ইউজ নকৰে